ইয়াতে চাওক চাহ খেতিৰ মাজতো আপুনি তামোল খেতি কৰিব পাৰে। কিমান ধুনীয়াকৈ তামোলৰ গ্ৰোথ হৈ আছে আপোনালোকে চাব পাৰে। চাহ খেতিত যদি আপুনি তামোল খেতি কৰি কিনে আৰু চাহ আৰু তামোলৰ পৰা দুয়োৰ পৰা আপুনি টকা উপাৰ্জন কৰিব পাৰে। আপোনালোকে এই ধৰণে তামোল খেতি বা এই ধৰণে ভাল পুলি লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকে চাই লওক এই ধৰণে। ইয়াতে আমি এটা কঁঠাল খাই আছোঁ। কঁঠাল চাই লওক কি ধৰণে খাই আছে, বৰ ধুনীয়াকৈ আছে। চাই লওক ইয়াতে আমি কম্পিটিশ্যন কৰি আছোঁ কোনে কিমান খাব পাৰে। চাই লওক এইটো ভাইটিৰ উস্তাদ আছে, কিমান জল্দিকৈ খাই আছে। চাওক লওক কঁঠালটো যে কিমান ধুনীয়াকৈ খাই আছে, ইয়াতো মানিব লাগে আৰু ইয়াৰ ল'ৰাটো। চাই লওক আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, সম্পূৰ্ণ ব্লগটো ধুনীয়াকৈ। নমস্কাৰ বন্ধুসকল, চাই লওক এইবাৰ তামোলৰ দাম নাই, সেইকাৰণে মই পোনে এতিয়া মই গাঁতত দি আছোঁ। গাঁতত যে কি হ'ব কোনো একো নাই। তামোল মই 100 টকা ফোনত যাচি কিনি লৈ যা বুলি কওঁতে লোৱা মানুহ নাই। চাওক এই তামোলটো 100 টকা ফোনত নলয়, ইয়াতকৈ ডাঙৰ লাগে বোলে তেতিয়াহে ল'ব বুলি কৈছে। আপোনাৰ ফালে তামোলৰ দামবোৰ কেনেকুৱাবোৰ এবাৰ কমেণ্ট কৰি চাবচোন। চাই ল'ম বাৰু কেনেকৈ কি দাম বাৰু আপোনাৰ ফালে চলি আছে। বৰ্তমান মই প্ৰায় 150 পোন তামোল খালত পেলাই দিলোঁ। মোৰ নিজৰ বাৰীতে হয়, মই ডাঙৰ বাৰীখিনি মই বাৰীকে হিচাপে বেচিছিলোঁ। অলপ সৰু আছিলে কাৰণে মই এইটো মানে বেচা নাছিলোঁ। ইয়াতে চাই লওক এই ধৰণে মোৰ লগত মানে আমাৰ মানে পোনে মানে তামোল ইয়াত আছে। আমি এইটো সম্পূৰ্ণ তামোলখিনি মই গাঁতত ভৰাই দিম আৰু কিছুমান ফেচাৰি দি দিম। মই অলৰেডি গাঁতত নভৰাওঁ, গাঁত খান্দিবলৈ বহুত অসুবিধা হয়, এতিয়া মানে বহুত কষ্ট হয় কাৰণে মই এতিয়া ডাইৰেক্ট ফেচাৰি দি দিম। কিছুমান আমি চেণ্টেক্সত ভৰাই ৰাখিছোঁ, কিছুমান গাঁতত দিলোঁ, কিছুমান আপোনাৰ 6 বস্তামান প্ৰায় ফেচাৰি দি দিলোঁ। এতিয়া চাই লওক এই ধৰণে আপোনালোকৰ তামোল কেনেকৈ দাম হয় আপোনালোকে সম্পূৰ্ণ জনাই ল'বচোন, এবাৰ কমেণ্ট কৰি ল'বচোন। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে এবাৰ কমেণ্ট কৰি দিবচোন বন্ধুসকল। আপোনালোকে এই ধৰণৰ প্ৰেৰণা আহিছোঁ। আৰু আগতে মই এটা মানে চাহ বাগানত মই এতিয়া অলপ পাছতে যাম মানে, তাতে আপোনালোকে দেখিবলৈ পাব যে চাহ বাগানৰ মাজতো আপোনাৰ তামোল খেতি হয়নে নহয়, অলপ চাবলৈ যাম। আৰু লগতে আমি কঁঠাল পাৰিছিলোঁ, কঁঠাল খাই কিনে আপোনাক মই দেখাই আছোঁ। সম্পূৰ্ণ ভিডিঅ'খিনি আপোনালোকে চাব। এই তামোলটোৰ চাইজত মই 110 টকা 100 টকাত যদি মানুহে যদি নলয়, তেতিয়া তামোলৰ দামটো এইবাৰ কি হৈছে আপোনালোকে ভাবকচোন। যোৱাবাৰ এনেকুৱা সময়ত আমাৰ এইফালে তামোলৰ দাম 350 পৰা 400 টকা আছিলে পোন। এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ আপোনাৰ চাহ বাগানত। চাহ বাগানৰ মাজে আপোনালোকে তামোল বাগান দেখিব পাৰিব। ইয়াতে চাহ বাগান, আপুনি যদি আপোনাৰো চাহ বাগান আছে আপুনি খেতি কৰিব পাৰে তামোল খেতি। চাই লওক এই ধৰণে কিমান ধুনীয়াকৈ তামোল খেতি হৈছে, খালি অলপ আপুনি পাতলকৈ ৰুই দিব। ইয়াতে আপোনাৰ 12 ফুটৰ পৰা 15 ফুটলৈকে আঁতৰত ইয়াতে আপোনাৰ তামোলখিনি ৰোৱা গৈছে। আপুনি চাই লওক এই ধৰণে তামোলখিনি আপুনি ৰুই দিলে মানে এই বিঘা আপোনাৰ প্ৰায় এই 2-3 বিঘা মাটিতে আপোনাৰ প্ৰায় 1,00,000 টকাত আপোনাৰ 1,00,000 টকাত আপুনি তামোলটো আপুনি আৰু লগতে চাহো খেতি আপুনি কৰিব পাৰে। একেলগে ডাবুল কাম, আপোনালোকে ডাবুল পইচা ইনকাম কৰিব পাৰে। লগতে ইয়াত আমাৰ ভাইটি আছে, যিটো আমি এতিয়া ঘিৰাই আছোঁ আপোনাৰ কঁঠাল। আপোনালোকৰ ফালে কঁঠালটো আপুনি ইয়াতে ঘিৰাই আছোঁ, যেতিয়া কঁঠালটো আপোনালোক সম্পূৰ্ণ দেখাবলৈ গৈ আছোঁ। চাই লওক ইয়াতে চাওক ভাইটি আমাৰ কঁঠালত উঠিব। কঁঠাল উঠাৰ আগতে সৰু এটা তলতে পকি আছিলে। এইটো কিমান সৰু কঁঠালটো চাম ভিতৰত ভাল আছে নাই আপোনালোকে চাব পাৰিব। যদি ভাল আছে আমি খাই ল'ম বাৰু, ইয়াতে খাই ল'ম ফাৰ্ষ্টতে। চাম ইমান ধুনীয়া সৰু কঁঠালটো, অ' মাই গড। চাই লওক আপোনালোকে ভিতৰত কিমান ধুনীয়া আছিলে। এইটো ভাইটি ইমান যে উস্তাদ যে 1 ছেকেণ্ডত আপোনাৰ 2-3টা খাই দিয়ে। মানে 1 ছেকেণ্ড নহয়, 1 মিনিটত আপোনাৰ বহুতেই খাই দিয়ে। মানে এইটো যিটো থাকে নহয় ওপৰৰ পৰা পৰিল টেকেলিৰ ভিতৰত একোটা ভেকুলী যিটো বুলি কয় না, ইয়াতে কঁঠালকে কয়। মই 2টা খোৱাৰ আগতে মই যদি 2টা খাওঁ ন, এইটো যিটো গুটিটো সিহঁতে মানে 4-5টা খাই দিয়ে। মানে এনেকুৱা উস্তাদ আছে এই ল'ৰাকেইটা, মানে বহুত বদমাছ বুলি ক'ব লাগে আৰু মোক খাবলৈ দিয়া নাই ভালদৰে। চাই লওক এইদৰে আমি ফূৰ্তি কৰিলোঁ, হাঁহিলোঁ। তাৰপৰা ওপৰতে ভাইটিয়ে আৰু উঠিলে গছৰ ওপৰত। চাওক বন্ধুসকল, ভাইটিটো গছৰ ওপৰত উঠি গ'লে ইয়াতে আপোনালোকে চাব পাৰে। কঁঠালৰ ওপৰত উঠিলে ইয়াত কঁঠালটো পকিছে নে পকা নাই চাই আছে। আৰু কঁঠাল ওপৰৰ পৰা যিটো পকা কঁঠালটো কেনেকৈ ঘিৰাই আপোনালোক মই দেখাই আছোঁ। আপুনি যদি পকা কঁঠালটো ওপৰৰ পৰা যদি তলত পেলাই দিওঁ ফুটি কিনে খতম হ'ব। কাৰণ ভাইটিয়ে এটা সুন্দৰকৈ এটা আইডিয়া লগাইছে। আইডিয়াটো আপোনালোকে মোক খুবেই প্ৰয়োজন বা আপোনালোকক খুবেই ইম্পৰ্টেণ্ট লাগিছে। যদি আপোনালোকে ক'ৰবাত বাৰীত এনেকৈ কঁঠাল পাৰি কিনে খায়, আপোনালোকে এই আইডিয়াটো কৰিব পাৰে। ইয়াতে চাই লওক এটা মোনা আছে। এইটো চাহপাত টিপা যিটো মোনা হয়, যিটো চাহপাতটো যিটো বটলে ইয়াত মোনা হয়, এই মোনাৰ যোগেদি এটা আপোনাৰ মোনা বান্ধিছে। এই মোনাটো আপোনাৰ এনেকুৱা বান্ধি কিনে তাক দিয়া গৈছে, এই ৰছী লগাই কিনে। সেই পকা কঁঠালটো তাত ভৰাই কিনে সেই তলত নমাই দিব। কিমান ধুনীয়াকৈ নমাই দিব আপোনাক এইটো প্ৰচেছটো দেখাই আছোঁ ৰ'ব। ইয়াতে চাওক ভাইটিয়ে মোনাত আপোনাৰ কঁঠালটো তুলি ল'লে, যিটো ছিঙি কিনে ভৰালে। ইয়াত ইমান ধুনীয়াকৈ ইয়াতে নমাই দিছে চাওক, এই ধৰণে নমাই দিছে চাওক। ইয়াতে চাওক এই ধৰণে নমাই দিছে ইমান ধুনীয়াকৈ। এতিয়া মই ইয়াত ওলাই ল'ম, আপুনি চাই থাকিব ভিডিঅ'খিনিত। ইমান ধুনীয়াকৈ ওলাই ল'ম মই ইয়াতে, আপোনালোকে চাব পাৰিব। ইয়াতে কঁঠালটো মই ওলাই ল'ম, কিমান ধুনীয়াকৈ পকা আছে।
আপোনালোকে চাব পাৰে চাই লওক কঁঠালটো ইমান ধুনীয়া আছে ভিতৰত খাবলৈ কি টেষ্টি পাছত খাই কিনি আপোনাক দেখাই আছোঁ আমি কেনেকৈ খাম ঠিক আছে ইয়াতে চাওক আপোনালোকে এই গাছীৰ পৰা ভালদৰে কঁঠালটো ওলালে যিটো ওলোৱাৰ লগে লগে চাই কিনি এনেকুৱা খাবলৈ মন গৈছে নহয় মই কৈছোঁ নহয় সি কেইটা খাব আপোনাৰ ওপৰত কম্পিটিশ্যন লাগিলে সি কেনেকৈ খাই আছে আপোনালোকে চাব পাৰে কম্পিটিশ্যনত কোনে জিকিব কোনে হাৰিব আমি ইয়াতে গম পাম পাছতে ঠিক আছে নিজে গম পাম বাৰু কোনে কিমান খায় আৰু সি ইমান জল্দি খায় বুলি মই গম নাপাওঁ সি মানে ফাৰ্ষ্টত আমাৰ ভাইটি আৰু দুজন আছিলে দুজনে সি ভাগ কৰি দিলে অলপ চলপ আৰু তাৰপাছত আমি দুইজনে বহি কিনে খাইছোঁ কোনে কিমান খাব পাৰে চাই ল'ম বাৰু সি ডেঞ্জাৰকৈ খাই আছে মই আপোনালোকৰ ভিডিঅ'টো দেখাই আছোঁ এই ডেঞ্জাৰকৈ খাই মানে সি এইটো চাওক কি ধুনীয়াকৈ যিমান জল্দি খাই থাকে আপুনি যদি ইমান জল্দি খাব পাৰে নেকি বাৰু কঁঠালটো আপুনিও খাই কিনে ভাল পায় নেকি কমেণ্ট কৰি জনাবচোন বাৰু আপোনালোকে কেনেকৈ লাগি আছে চাই লওক এই ধৰণে ইয়াতে চাই লওক সেই ভাইটিটোৰ নাম আৰু সি তাৰ ফিগাৰটো আৰু মানুহটো বৰ ধুনীয়া হয় এইবাৰ তেখেতে ধুনীয়াকৈ হাই ছেকেণ্ডেৰীত পাছো কৰিছে এতিয়া কলেজত নাম ভৰ্তি কৰিছে চাই লওক এই ধৰণে ইমান ধুনীয়াকৈ খাই আছে ময়ো খাই আছোঁ বাৰু আপোনালোকে মই ভইচটো অভাৰ কৰি আছোঁ মই খাই আছোঁ পাছত গন্তি কৰিম যে কোনে কিমান খায় ঠিক আছে পাছত আপোনালোকে গন্তি কৰিম কোনে কিমান খায় তাৰপৰা সি আপোনালোকেও যদি গন্তি কৰিব পাৰে সি কিমানটা খাই আছে মই সম্পূৰ্ণ ভিডিঅ'ত দেখাই আছোঁ তাৰ ইমান জল্দি সি খাই আছে মানে নক'ব আৰু বাপৰে কি ক'ম আৰু আপোনালোকে ইমান জল্দি খাই আছে বৰ্তমান এতিয়া খাই খতম কৰি দিলোঁ আৰু চাই লওক চেছ সি গন্তি কৰি আছে চাই লওক সি পুৰা গন্তি কৰিলে সি প্ৰায় 30টা খালে এতিয়া মই খাইছোঁ আপোনাৰ 18টা চাই লওক ইমান জল্দি খাই আছে বন্ধুসকল যদি আপোনালোকৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকৈ লাগে আৰু আৰু এটা কাট দিছিলোঁ এইটো বেয়া ওলালে আপোনালোকৰ ভিডিঅ'টো কেনেকৈ লাগে আপুনি কমেণ্ট কৰি জনাব আৰু অলপ হ'লে ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব জৰুৰ কৰিব